Praise the Lord. Psalm 44 ৰক্ষণাবেক্ষণৰ বাবে প্ৰাৰ্থনা। হে ঈশ্বৰ, তুমি অতীত কালত আমাৰ ওপৰ পিতৃসকলৰ দিনত কেনেকৈ মহৎ কামবোৰ কৰিছিলা তাক তেওঁলোকে আমাক কৈছিল আৰু আমি নিজ কাণেৰে শুনিছিলোঁ। আমি শুনিলোঁ তুমি কেনেকৈ মূৰ্তি পূজকবোৰক খেদাই সিহঁতৰ দেশত আমাৰ লোকবিলাকক সংস্থাপন কৰিছিলা। তুমি কেনেকৈ আন জাতিবিলাকক শাস্তি দিছিলা, কিন্তু তোমাৰ নিজৰ লোকবিলাকৰ উন্নতি সাধন কৰিছিলা। তোমাৰ লোকবিলাকে নিজ তৰোৱালৰ দ্বাৰাই দেশখন অধিকাৰ কৰা নাছিল। তেওঁলোকে নিজৰ শক্তিৰে জয়লাভ কৰা নাছিল, কিন্তু তোমাৰ শক্তি আৰু পৰাক্ৰমৰ দ্বাৰাইহে কৰিছিল, আৰু তুমি যে তেওঁলোকক প্ৰেম কৰা তাৰ প্ৰমাণ দিছিলা। তোমাৰ উপস্থিতিৰ আশ্বাসৰ দ্বাৰাই সেইবোৰ সিদ্ধ হৈছিল। তুমি মোৰ ৰজা আৰু মোৰ ঈশ্বৰ। তুমি তোমাৰ লোকবিলাকক জয়দান কৰা আৰু তোমাৰ শক্তিৰে আমাৰ শত্ৰুবোৰক আমি পৰাজিত কৰোঁ। মই মোৰ ধনুৰ ওপৰত বা মোৰ তৰোৱালত নিষ্ঠাৰ পাবলৈ ভৰসা নকৰোঁ, কিন্তু তুমিয়ে আমাৰ শত্ৰুবোৰৰ পৰা আমাক উদ্ধাৰ কৰিলা আৰু আমাক ঘিনুতাবোৰক পৰাস্ত কৰিলা। আমি সদায় তোমাৰ প্ৰশংসা কৰিম আৰু চিৰকাল তোমাক ধন্যবাদ দিম। আমিন। Thank you, Jesus. Thank you, Holy Spirit of God.